মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি জেনেৰেল সায়েন্সৰ আজি অনুষ্ঠিত হৈ যোৱা প্ৰশ্নকাকতখনৰ পৰা MCQ প্ৰশ্নসমূহৰ সমাধান কৰিম। কুৱেশ্যন নম্বৰ 1ৰ কুৱেশ্যন নম্বৰ 1ৰ কাৰেক্ট হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 2ৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন ডি। কুৱেশ্যন নম্বৰ 3ৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 4ৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 5ৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 6ৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি। 7ৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ। 8ৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি। 9ৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ। 10ৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি। 11ৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি। 12ৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি। 13ৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি। 14ৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি। 15 নম্বৰটোৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি। 16ৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 17ৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 18ৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 19ৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 20ৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 21ৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি। 21ৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি। 22ৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি। 23ৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি। 24ৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি। 25ৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি। 26ৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি। 27 নম্বৰ অপশ্যন বি কাৰেক্ট হ'ব। 28 নম্বৰ অপশ্যন চি কাৰেক্ট। 29 নম্বৰৰ হ'ব অপশ্যন চি কাৰেক্ট। 30 নম্বৰৰ বি কাৰেক্ট হ'ব। 31 নম্বৰৰ এ কাৰেক্ট হ'ব। 31 নম্বৰৰ এ কাৰেক্ট। 32 নম্বৰৰ ডি কাৰেক্ট। 33 নম্বৰৰ ডি কাৰেক্ট। 34 নম্বৰৰ এ কাৰেক্ট হ'ব। 34 নম্বৰৰ এ কাৰেক্ট। 35 নম্বৰৰো এ কাৰেক্ট। 36 নম্বৰটো 36 নম্বৰৰ ডি কাৰেক্ট হ'ব। 37 নম্বৰৰ বি কাৰেক্ট হ'ব। 38 নম্বৰৰ এ কাৰেক্ট হ'ব। 39 নম্বৰৰো এ কাৰেক্ট হ'ব। 40 নম্বৰৰো এ কাৰেক্ট। 41 নম্বৰৰ ডি কাৰেক্ট হ'ব। 42 নম্বৰৰ চি কাৰেক্ট হ'ব। 43 নম্বৰৰ এ কাৰেক্ট হ'ব। 44 নম্বৰৰ এ কাৰেক্ট হ'ব আৰু 45 নম্বৰৰ চি কাৰেক্ট হ'ব।